গুড মৰ্ণিং, সুপ্ৰভাত সকলোৰে ভালেনে? এয়া দেখিছেনে আজি জিমটো বৰ খালী খালী, বতৰ বেয়া যেন, বৰষুণ দি আছে, সেইকাৰণে জিম খালী। আমি তিনিটাই মাৰি আছোঁ একেলগে, মানুহ চানুহ নাই আৰু লাহে ধীৰে প্ৰেক্টিছ কৰি আছোঁ। বহুতে এটা প্ৰশ্নই সোধে, জিমত আহিয়েই প্ৰটিন খাব পাৰিনে বা প্ৰি ৱৰ্কআউট ল'ব পাৰিনে নোৱাৰি। আমাৰ চুবুৰীয়েও সুধিছিলে এইটো প্ৰশ্ন। এতিয়া মই তাৰ এনচাৰটো দিম। আপোনাৰ প্ৰথমতে আপোনাৰ বডিত যিমানটো পাৱাৰ সেইটো সদায় চেক কৰি চাব লাগে। আপোনাৰ শৰীৰৰ ভিতৰত কিমান পাৱাৰ আছে প্ৰথমতে সেইটো আপুনি চেক কৰি চাব। তাৰপিছত এইবোৰ বস্তু ইউজ কৰিব। মিনিমাম আপোনাৰ 3 মাহৰ কাৰণে এইবিলাকৰ পৰা আঁতৰত থাকিব, নেচাৰেলি বস্তুবিলাক খাব আৰু যিমান পাৰে নেচাৰেলি আপুনি গুড কৰিবলৈ চাব, আপোনাৰ ভাল হ'ব আৰু এইটো আপোনাৰ শক্তিটো নাযায় তেতিয়া। আৰু যদি আপুনি এইবোৰ লৈ পেলাই মাৰে আপোনাৰ এলাহ ভাৱ আহিব, এইবোৰ নহ'লে আপুনি জিম কৰিব নোৱাৰিব। প্ৰি ৱৰ্কআউট ল'লে আপুনি জিম কৰিব নোৱাৰিব। প্ৰি ৱৰ্কআউটটো ল'লেহে আপোনাৰ জিমটো কৰিবলৈ মন যাব। এইবিলাকৰ প্ৰতি আপুনি এডিক্টেড হৈ যাব। সেইকাৰণে যিমান পাৰে সিমানে নোলোৱাকৈ থকাটো বেষ্ট। আৰু ল'বতো লাগিবই, আপোনাৰ প্ৰফেশ্যনত গ'লেতো এইবিলাক ল'ব লাগিবই অলপ চলপ, নোলোৱাকৈতো থাকিব নোৱাৰে। কিন্তু যদি ফিট হৈ বুলি ভাবিছে, এই নেচাৰেলি বনাম বুলি ভাবিছে তেতিয়াহ'লে দুদিন দেৰি হ'ব, কিন্তু বডি ভালকৈ বনিব। থেংক ইউ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ, লাইক এণ্ড কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।